নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে শেহতীয়াকৈ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি প্ৰায় 4 বছৰ ধৰি আপোনালোকে মোৰ মাতটো শুনি আছিল অফ কেমেৰা মই আপোনালোকক আসাম কেৰিয়াৰ পইণ্টত পঢ়ুৱাই আছিলো তো এই মাতটো আপোনালোকৰ কাৰ হয় বা আসাম কেৰিয়াৰ পইণ্টত কোনে পঢ়ুৱাই আছে হেতু আপোনালোকৰ হয়তো জানিবলৈ বহুতৰে মন যায় তো আজি এটা বিশেষ দিনত মই আপোনালোকৰ মাজত অন কেমেৰা উপস্থিত হৈছোহি মই শ্ৰী প্ৰসেনজিৎ দাস আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকক আসাম কেৰিয়াৰ পইণ্টলৈ আপোনালোকে যোৱা প্ৰায় 4 বছৰ ধৰি আমাক যিমানখিনি মৰম ভালপোৱা আগবঢ়াই গৈছে যিমানখিনি সাপোৰ্ট আগবঢ়াই গৈছে তাৰে বিনিময়ত আজি আসাম কেৰিয়াৰ পইণ্ট চেনেলটোৱে প্ৰায় 2,30,000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু এই সকলোখিনি কেৱল মাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ জৰিয়তে সক্ষম হৈছে এই মৰম ভালপোৱাৰে আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছো আৰু এই যাত্ৰাত আমাৰ এটা টিম থাকিব আমাৰ সহযোগী মোৰে এজন সহযোগী নীতিশ কুমাৰ হৈকাদেৱক মই অন কেমেৰা আহিবলৈ অনুগ্ৰহ জনাইছো তো এয়া নীতিশ কুমাৰ হৈকা স্যাৰ ধন্যবাদ প্ৰখেন স্যাৰ ইতিমধ্যে প্ৰখেন স্যাৰে গোটেই কথাখিনি ক'লে যে আসাম কেৰিয়াৰ পইণ্টৰ এই যাত্ৰাটো ইমান সহজ নাছিল এজন দুজনকৈ এই যাত্ৰাত আপোনালোক ইতিমধ্যে প্ৰায় 2,30,000 সাবস্ক্ৰাইবাৰ হোৱাৰ পথ অতিক্ৰম কৰিবলৈ আমি আগবাঢ়িছো গতিকে খুব সোনকালে আমি 2,30,000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিম গতিকে আসাম কেৰিয়াৰ পইণ্টৰ লগত জড়িত হৈ থকাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যি বিশ্বাস লৈ আসাম কেৰিয়াৰ পইণ্টক ফলো কৰি ৰাখিছে সাবস্ক্ৰাইব কৰি ৰাখিছে যাতে আপোনালোকৰ আগন্তুক হ'বলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাবোৰত আপোনালোকে পাৰদৰ্শিতা দেখুৱাব পাৰে প্ৰখেন স্যাৰে আপোনালোকক যথেষ্ট সহায় কৰি যোৱা 4টা বৰ্ষত আগবঢ়াই লৈ গ'ল এতিয়াৰ পৰা আপোনালোকৰো দায়িত্ব বাঢ়িল আমাৰো দায়িত্ব বাঢ়িল আমি অন কেমেৰা আপোনালোকৰ সন্মুখলৈ আহিলো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আসাম কেৰিয়াৰ পইণ্টত এতিয়াৰ পৰা আগতেও হৈ আছিল আৰু এতিয়াৰ পৰা আৰু আমি বৃহৎ পৰিসৰত আমি কাম কৰিবলৈ চেষ্টা কৰিম গতিকে এতিয়াৰ পৰা আপোনালোকে আমাৰ চেনেলত কি পাব সেইখিনি আপোনালোকক আমি থুলমূলকৈ কৈ থৈ যাওঁ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে ইমান দিনে প্ৰখেন স্যাৰে আপোনালোকক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে গাইড দি আহিছিলে পঢ়াই আহিছিলে খুব সুন্দৰকৈ প্ৰখেন স্যাৰে আপোনালোকক গোটেই কথাবোৰ এক্সপ্লেইন কৰি গৈছিলে এতিয়াৰ পৰা আমাৰ এই জাৰ্নিটোত আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত হ'বলগীয়া সকলোবিলাক কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে সকলোবোৰ সাবজেক্ট সকলো বিষয় আমি ইয়াত অন্তৰ্গত কৰিছো ইতিমধ্যে প্ৰখেন স্যাৰে আপোনালোকক গণিত বিষয়টো পঢ়াই আছিলে তাৰ লগে লগে ৰিজনিং পঢ়াই আছিলে আৰু বিভিন্ন ধৰণৰ বিষয়খিনি স্যাৰে পঢ়াই আছিলে গতিকে আমি এতিয়াৰ পৰা আপোনালোকৰ বাবে এই চেনেলটোত গণিত ইংৰাজী ইতিহাস ৰিজনিং সাধাৰণ জ্ঞান ৰাজনীতি বিজ্ঞান অন্যান্য বুলি কৈ দিয়াৰ লগে লগে তাত আমাৰ কালচাৰৰ কথা থাকিব তাত পলিটি কথা ইতিমধ্যে অন্তৰ্গত হৈছে কালচাৰ থাকিব খেল অৰ্থাৎ স্পৰ্টছৰ কথা থাকিব লিটাৰেসি সকলোখিনি কথা ইয়াত ইনক্লুড হ'ব অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আমি যদি ক'বলৈ যাওঁ অসম পুলিচৰ কথা কওঁ এডিআৰইৰ কথা কওঁ আমি যদি ক'বলৈ যাওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যদি আমি অগ্নিবীৰৰ কথা কওঁ এছএছচি জিডিৰ কথা কওঁ সকলোখিনি পৰীক্ষা যিবিলাক আমি ৰিটেন এক্সামিনেশ্যন হয় এই সকলোখিনি পৰীক্ষাৰ বাবে আপোনালোকে আমাৰ চেনেলটোত ইতিমধ্যে সকলোখিনি বস্তু আমাৰ পৰা আপোনালোকে এভেইলেবল পাব আমাৰ পৰা আপোনালোকে পিডিএফ পাব আমাৰ পৰা সকলোৱে আপোনালোকে ৰেকৰ্ডেড ক্লাছ এণ্ড লাইভ ক্লাছ সকলোখিনি আমাৰ ইয়াত এভেইলেবল হ'ব আপোনালোকৰ কাৰণে এটা বিশেষ আৰু ভাল খবৰ আছে এই ভাল খবৰটোৰ কাৰণে আপোনালোকে আৰু 2টা দিন অপেক্ষা কৰিব লাগিব যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকক এতিয়াৰ পৰা আমি আৰু কাক চাপি আপোনালোকক আমি গাইডেন্স দিব পাৰো অসম চৰকাৰৰ দ্বাৰা হ'বলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাবোৰৰ বাবে আমি যাতে আপোনালোকক পোনপটীয়াকৈ আপোনালোকক গাইডেন্স কৰিব পাৰো অন কেমেৰাত আপোনালোকক আমি ফোন যোগে যাতে আপোনালোকক আমি গাইডেন্স দিব পাৰো গতিকে আপোনালোকে আমাৰ এই নাম্বাৰ কেইটা সেভ কৰি ৰাখিব আসাম কেৰিয়াৰ পইণ্টৰ নামত এতিয়া যদি আপোনালোকে নাম্বাৰ কেইটাত কল কৰে তেতিয়াহ'লে আমি এই নাম্বাৰৰ কলত আমি কোনো ৰেসপন্স দিব নোৱাৰিম আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে এই 2টা নাম্বাৰলৈ আপোনালোকে WhatsApp কৰিব WhatsAppৰ জৰিয়তে আমি আপোনালোকৰ প্ৰশ্নবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তাৰ লগে লগে এটা ভাল খবৰ বাবে আপোনালোকে 2টা দিন অপেক্ষা কৰি 2টা দিনৰ পাছতে বহু ভাল খবৰ এটা আপোনালোকৰ মাজলৈ আহি আছে গতিকে সফলতাৰ দিশত এটা বৃহৎ খোজ এয়া গতিকে এই যাত্ৰাটোত আপোনালোকে প্ৰায় 2,30,000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিম আমি খুব সোনকালে অতিক্ৰম কৰি অৰ্থাৎ এটা ডাঙৰ বৃহৎ পৰিয়াল আমি গঠন হৈছো গতিকে এই পৰিয়ালটোৰ সৈতে আপোনালোক থকাৰ বাবে আপোনালোকক পুনৰবাৰ অশেষ ধন্যবাদ আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম যেটো ইউটিউব চেনেলটো ইতিমধ্যে আপোনালোকে সাবস্ক্ৰাইব কৰিছে আৰু নতুনকৈ যিসকল আহিছে আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম যেটো একাউণ্ট আছে একাউণ্টটো ফলো কৰক যাতে বিভিন্ন ধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে তাৰ লগে লগে আমাৰ WhatsApp এটা কমিউনিটি আছে WhatsApp কমিউনিটি আপোনালোকে জয়েন হওক তাৰ লগে লগে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ লওক যাতে আমি দিয়া ফ্ৰী পিডিএফ বোৰ আপোনালোকে খুব সহজতে পাব পাৰে শিক্ষা সদায়
সুলভ মূল্যত হোৱাটো প্ৰয়োজন গতিকে সেই কথাকে ভাবি আমি আপোনালোকক খুব সুলভ মূল্যতে খুব বিনামূলীয়াকৈ আমি আপোনালোকক বহুতখিনি বস্তু আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিম যে আপোনালোকে নতুনকৈ যিসকল আহিছে এই চেনেলটোলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আমি আপোনালোকক সুন্দৰকৈ গাইডেন্স কৰি লৈ যাব পাৰোঁ কেউটা বিষয় আপোনালোকে টান পোৱা ইংৰাজীকে আদি কৰি গণিতকে আদি কৰি সাধাৰণ জ্ঞান জেনেৰেল নলেজ গোটেই বস্তুখিনি যাতে আপোনালোকে পোনপটীয়াকৈ পায় আমাৰ লাইভ ক্লাছ আমাৰ ৰেকৰ্ডেড ক্লাছ সকলোখিনি যাতে পায় তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এই যাত্ৰাটোত আমাৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনালোকক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰসেন ছাৰক পুনৰবাৰ অন কেমেৰালৈ আহিব পাৰে আহ্বান জনাইছোঁ প্ৰসেন ছাৰ আৰু কিবা আপোনাৰ ফালৰ পৰা দুআষাৰ মন্তব্য আগবঢ়াওক হয় নীতিশ ছাৰে যিখিনি কথা কৈছে সেইখিনি এতিয়া আমাৰ চেনেলত আপোনালোকে উপলব্ধ পাব আৰু এটা ভাল খবৰ যিটো ছাৰে ক'লে যে এটা ভাল খবৰ আপোনালোকৰ মাজত লৈ আহিম সেইটোৰ কাৰণে আপোনালোকে হয়তো 2 দিন বা 3 দিন সময় আমাক দিয়ক তো এই 2 দিন বা 3 দিনৰ ভিতৰত এটা ভাল খবৰ খুবেই ভাল খবৰ আপোনালোকে পাব সেই কাৰণে আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে আমাৰ এই ভিডিঅটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিসকলে আগৰ পৰা চাই আছে তেওঁলোকৰ কাৰণেতো বহুতে ধন্যবাদ কাৰণ তেওঁলোকৰ কাৰণে এই 2,30,000 ছাবস্ক্ৰাইবাৰ আমি অতিক্ৰম কৰিবলৈ সক্ষম হৈছো তো আজি এই বিশেষ ক্লাছটোত আজি আমাৰ যেহেতু এইটো ফ্ৰণ্ট কেমেৰা প্ৰথম ক্লাছ হয় তো এইটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জয় আই অসম জয় হিন্দ